আমাৰ কৈমাৰী কচুগাঁও মানে আঞ্চলিক ভিত্তিত ড্ৰাগছ আৰু গাঞ্জা মাদক দ্ৰব্য সেৱন প্ৰতিৰোধ কমিটিৰ উদ্যোগত আজিৰ এই এৱাৰনেছ প্ৰগ্ৰামটো আয়োজন কৰা হৈছে। হয়তো আজিৰ এই মিটিঙত আমি বিভিন্ন সংগঠন আৰু প্ৰশাসনৰ বিষয়ববীয়াসকলক আমি ইয়াত মাতিছোঁ। লগতে স্কুলীয়া ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত আছে আৰু আমাৰ ভাল লাগিছে যে আজিৰ সভাখনত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান লগতে স্কুল কলেজৰ ছাত্ৰ ছাত্ৰী টিচাৰসকল মানে সকলো দিশৰ পৰা আমাক সহযোগ কৰিছে, তেওঁলোকে উপস্থিত হৈছে। গতিকে আজি আমি বিশেষকৈ এই ড্ৰাগছমুক্ত কমিটিৰ জৰিয়তে এটা মেছেজ দিব বিচাৰিছোঁ, যাতে আমাৰ সংখ্যালঘু সমাজত বিশেষকৈ যিহেতু ড্ৰাগছত আসক্ত হৈ বহুত উদীয়মান যুৱক পথভ্ৰষ্ট হৈ আছে, গতিকে তেওঁলোকৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যাতে মূল সুঁতিলৈ ঘূৰি আহে আৰু অনাগত দিনত যাতে আমি সুস্থ সমাজ এখন গঢ়িব পাৰোঁ, সেই লক্ষ্য উদ্দেশ্যৰে যিহেতু আমি যদি আজি ড্ৰাগছত মানে আসক্ত হৈ থাকোঁ, কোৰাণ হাদিছ যিটো ধৰ্মৰ আমি ফলোৱাৰ সেই ধৰ্ম হিচাপেও যিহেতু আমাক এইবিলাক বস্তুৰ পৰা বিৰত থাকিবলৈ মানে জনোৱা হৈছে, গতিকে কোৰাণত যিটো হাৰাম কৈছে সেই বিষয়ৰ ওপৰতো আমি গুৰুত্ব দি আজি এই ধৰ্মীয় অনুষ্ঠানত আমি তেনেকুৱা ধৰণৰ প্ৰগ্ৰাম অনুষ্ঠিত কৰিছোঁ আৰু অনাগত দিনত আমি এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে আমি তেনেকুৱা ধৰণৰ এৱাৰনেছ প্ৰগ্ৰাম আমি আয়োজন কৰিম আৰু সংখ্যালঘু সমাজত এটা সচেতন সৃষ্টি কৰাৰ কাৰণে আমি মানে চেষ্টা কৰিম, প্ৰয়াস কৰিম আৰু আপোনালোকৰ সহযোগ বিচাৰিছোঁ যাতে আজিৰ এই প্ৰগ্ৰামখন আপোনালোকে অলপ হাইলাইট কৰে আৰু প্ৰতিখন সমাজত যাতে এই মানে নিউজখন বিয়পি পৰে আৰু অনাগত দিনত যাতে আমাৰ সংখ্যালঘু সমাজৰ উদীয়মান যুৱক যাতে এনেকুৱা ধৰণৰ মাদক দ্ৰব্য সেৱনত যাতে জড়িত নহয়, সেই সম্পৰ্কে আজিৰ এই মিটিংখন আমি আয়োজন কৰিছোঁ। আৰু বিশেষকৈ কবৰস্থান কমিটিৰ জৰিয়তে আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, যিসকল ব্যক্তিয়ে মানে মাদক দ্ৰব্য সেৱনত জড়িত থাকে, বিশেষকৈ ড্ৰাগছ গাঞ্জা আদিত জড়িত থকা ব্যক্তিক যেতিয়ালৈকে মূল সুঁতিলৈ ঘূৰি নাহে, যেতিয়ালৈকে তওবা নকৰে, তেতিয়ালৈকে আমাৰ কবৰস্থানৰ সহযোগিতা থাকে আচলতে প্ৰমাণ সহকাৰে দিব লাগে। সেই সম্পৰ্কে আমি প্ৰশাসনৰ বিষয়ববীয়াসকলৰ লগত আলোচনা কৰিছোঁ। তেওঁলোকে আমাক আশ্বাস দিছে যে তেওঁলোকে মানে এই কাৰ্যসূচীত আমাক মানে সদায় সহযোগ কৰিব আৰু এনি টাইম তেওঁলোকে বিশেষকৈ আমাৰ মহকুমা আৰক্ষী বিষয়া মহোদয়ৰ লগত আমি আলোচনা কৰিছোঁ। তেওঁ আমাক মানে আশ্বাস দিছে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰগ্ৰাম লৈ থাকক, আমাক যোগাযোগ কৰিব, আমি নিশ্চয় আপোনালোকক সহযোগ কৰিম। হয়, আমাৰ মানে ড্ৰাগছমুক্ত সমিতিৰ সভাপতি আমাৰ সন্মানীয় হুছেইন আলী ডাঙৰীয়াৰ নেতৃত্বত আমি এখন কমিটি গঠন কৰিছোঁ আৰু এই কমিটিখনত উদীয়মান যুৱকৰ লগতে এই অঞ্চলৰ মুৰব্বী সমাজ সকলোৱে জড়িত আছে, তেওঁলোকে আমাক সহযোগ কৰি আছে আৰু মানে তেওঁলোকৰ সহযোগত আমি বিভিন্ন গাঁৱে ভূঞে এনেকুৱা ধৰণৰ এৱাৰনেছ প্ৰগ্ৰাম অনাগত দিনত আৰু আমি আয়োজন কৰিম।